এয়াই কাৰেংঘৰৰ গীত। এয়া কাৰেংঘৰ আছে টিকেট কাটি লওঁ ৰাজ কাৰেংঘৰ গাঁও মানুহটো লাগি সোমাই গ'লে এয়া দেখিছে আৰু ইয়াৰ হিষ্টৰীবিলাক মোক ক'ম। এইখনে মেইন দুৱাৰ, এখন মাজৰ দুৱাৰ, এইখনেদি সোমাই যাব লাগিব। সকলক ঠেলা মাৰি দিলে অট'মেটিক কাপ কৰিব। চিট কেনে মানুহবিলাক নামি নামি গৈ আছে, মই নামি যাওঁ। এয়া দ্বিতীয় ফ্ল'ৰ পালোহি। এতিয়া এইফালে খুব ৰ'দ দি আছে, এতিয়া তললৈ নামি যাওঁ। এয়া ডাইৰেক্ট আৰু কিবা তললৈ নামি যাওঁ আৰু এনেকুৱা এটা ষ্টেপ ওপৰলৈ উঠিব পাৰিব। ইটো নিদিয়ে, এইটো নহয়, যাওঁচোন বোলে কি আছে চাওঁ। ওপৰলৈ যাওঁ, উঠি ওপৰ মহলালে স্কেপ কৰি যাব বুলি আশা কৰিলোঁ। এইখনতে বহি লওঁ, বেলেগ এখনত এতিয়া কাৰেংঘৰৰ পৰা এতিয়া এই বন্ধু বান্ধৱ কেনেকুৱা নমস্কাৰ। মই প্ৰাঞ্জল প্ৰতীম বৰুৱা স্বাগতম জনাইছোঁ মোৰ যোৰহতীয়া ব্লগ চেনেলটোলৈ। আপোনালোকৰ আজি এটা বেলেগ এটা ভিডিঅ' বনাবলৈ লৈছোঁ। আহক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি মানে এফালে যাওঁ, আজি মানে ক'ত যাওঁ আপোনালোকে ধুনীয়াকৈ ভিডিঅ'টোৰ মাজত ধুনীয়াকৈ আপোনালোকক মই ক'ম, এতিয়া নকওঁ। আৰু আজি ব্লগটো আৰম্ভ কৰোঁ। আহক এতিয়া আমি যাওঁ বোলো। এতিয়া ডাইৰেক্ট মানে সকলোখিনি কৰিলোঁ আৰু ৰাতিপুৱা উঠিলোঁ, ভাত খালোঁ, ৰাতিপুৱা উঠিলোঁ, গা চা ধুলোঁ, ভাত খালোঁ, চাহ এনেকৈ যি সকলোখিনি কৰিলোঁ। আৰু এতিয়া যাওঁ বোলো, আৰু সেইখিনি মানে নকৰিলোঁ। আজি এটা বেলেগ ব্লগ বনাবলৈ লৈছোঁ। ডাইৰেক্ট হেৰি ঘৰুৱা হিচাপে ব্লগ নহয়, আজি এটা বেলেগ ব্লগ বনাবলৈ লৈছোঁ। গতিকে সেই ব্লগটোৰ কাৰণে ঘৰুৱাখিনি নেদেখাওঁ, ডাইৰেক্ট এতিয়া যাওঁ বোলো, আৰম্ভ কৰোঁ ভিডিঅ'টো। এতিয়া বোলো টাউন আহি পালোহি। ইয়াত আজি মানে দোকানবিলাক বন্ধ হয় দেওবাৰ কাৰণে। এতিয়া মানে এইফালে গৈ থাকোঁ মাজত ধুনীয়াকৈ। এতিয়া দৌলমুখ চাৰিআলি পালোহি। আজি দোকানবিলাক বন্ধ কাৰণ দেওবাৰ কাৰণে। এয়া আহি পালোহি কাৰেংঘৰ। ধুনীয়াকৈ আজি আপোনালোকক কাৰেংঘৰ দেখুৱাম। এয়া আহি পাই গ'লোহি ধুনীয়াকৈ কাৰেংঘৰ ওচৰত। এয়া কাৰেংঘৰ দেখিছে আপোনালোকে। আজি কাৰেংঘৰত ভিডিঅ' বনাবলৈ আহিছোঁ। এয়া কাৰেংঘৰ আৰু এইফালে চাওঁ, এয়া কাৰেংঘৰ। এইফালে এয়া কাৰেংঘৰ। এতিয়া গেট মৰা আছে, ইফালে গেট আছে, টিকেট কাটিব লাগিব, সোমাই যাব লাগিব। এতিয়া এইফালে গেট মৰা, সেইফালে টিকেট কাউণ্টাৰ আছে, টিকেট কাটি লওঁ আৰু কাৰেংঘৰলৈ সোমাই যাওঁ। ধুনীয়াকৈ ব্লগ বনাই আপোনালোকক দেখুৱাওঁ। এয়া আহোম ৰাজ কাৰেংঘৰ গাঁও। এতিয়া ইয়াৰ টিকেট কাউণ্টাৰত টিকেট কাটিবলৈ ৰৈ আছোঁ। তলাতল ঘৰলৈ এতিয়া সোমাই আহিছোঁ। তলাতল ঘৰটো বহুত আঁতৰত আছে, কিন্তু এতিয়া সোমাই গৈ আছোঁ। অকণ ওখৰকলি গৈ আছে। এইফালে ইয়াৰ ৰাস্তা আছে, এখন ডাঙৰ পাৰ্ক আছে, ইয়াত দেখিছে। আৰু ইয়াৰ হিষ্টৰীবিলাক মোক ক'ম, বুৰঞ্জীবিলাক। এতিয়া সোমাই যাওঁ মানে এই কাৰেংঘৰ ভিতৰলৈ। এতিয়া কাৰেংঘৰৰ ভিতৰত ধুনীয়াকৈ সোমাবলৈ গৈ আছোঁ। আৰু ধুনীয়াকৈ এখন ফুলনি বাগিচা পাৰ্ক দেখিছে, তেনেকৈ ধুনীয়াকৈ বনাইছে। আৰু এয়া মোৰ মুখৰ আগত গৈ আছে গাৰ্লফ্ৰেণ্ড আৰু বয়ফ্ৰেণ্ড। মোৰহে কোনো গাৰ্লফ্ৰেণ্ড নাই, কি কৰিব উপায় নাই। ধুনীয়াকৈ আপোনালোকক দেখুৱাওঁ। কাৰেংঘৰৰ ভিতৰত সোমাই গৈ আছোঁ। এয়া এইফালে কাৰেংঘৰ, এয়া দেখিছে কাৰেংঘৰৰ ভিতৰত সোমাই গৈ আছোঁ। বহুত ওপৰত উঠিমগৈ, সেই একেবাৰে শীৰ্ষত, সেই ওপৰত উঠিমগৈ। আপোনালোকে চাব। এইখনে মেইন দুৱাৰ, এখন মাজৰ দুৱাৰ, এইখনেদি সোমাই যাব লাগিব। এইখনেদি সোমাই গৈ এইফালেদি ভিতৰলৈ সোমাইছে। অকণমান অন্ধকাৰ হয় এইফালে অকণমান ভিতৰলৈ, তাৰপাছতে ওপৰলৈ যাম। এতিয়া এইডোখৰ দেখাইছোঁ। এইফালে কিন্তু বাহিৰ চাইডটো ওলাই গৈ কৰিডৰৰ ভিতৰত সোমাইছোঁ। এয়া কাৰেংঘৰ। এইফালে কি আছে, একেবাৰে লাষ্টলৈকে যাওঁচোন, বোলে কি আছে চাওঁ। লাষ্টলৈকে গৈ এইফালে তেনেকৈ একো নাই। এইফালে আৰু এইফালে সোমাওঁ আৰু এইফালে লাষ্টৰ গমেই নাপাওঁ। আকৌ পাঁচখন চাইড, এইফালে চাওক পাছফালৰ কাৰেংঘৰটো কেনেকুৱা হয়। পাছফালৰ পৰা সেইফালে ওপৰফালে কাৰেংঘৰ, আৰু এইফালে পাছফালে পাৰ্কখন চাওক। কাৰেংঘৰ পাছফালে পাৰ্কখন দেখুৱাইছোঁ। এইফালে এয়া দেখিছে, আগৰ ভিডিঅ'টো লিখিয়াকৈ যাতে ডিলিট হৈ যায়। এই ভিডিঅ'টো যদি ডিলিট হৈ যায় কিন্তু আপলোড কৰিম আকৌ। মহলালৈ যাওঁ। এইফালে একো নাই, এইফালে অন্ধকাৰ। কাৰেংঘৰৰ ভিতৰত এয়া অন্ধকাৰ। এইফালে এখন ফুটা, এই জুৱাই দি সোমাই যাব নোৱাৰি। মানুহটো সোমাই যাব নোৱাৰি, মানুহটো লাগি সোমাই গ'লে। এইফালেও আছে। এইফালে ভিতৰতো দেখাইছোঁ আপোনালোকৰ আগতে, ভিতৰতো দেখুৱাইছোঁ। এইফালে ৰাস্তাটো এইফালে যোনফালৰ পৰা আহিছোঁ আছে। এইফালে আছে। এই চাইড তাৰপিছত এতিয়া এইফালে চাইডটো মানে চাইডটো ভগ্নাংশ এইবোৰ দেখিছে। পাতলা লাইট বনাইছিলে। কাৰেংঘৰ বুলি নহয়, কাৰেংঘৰ তলাতল ঘৰ চব দেখুৱাইছিলে, বনাইছিলে।
মানে কাৰেংঘৰৰ একেবাৰে ওপৰত উঠি আপোনালোকক ধুনীয়াকৈ দেখাওঁ, একেবাৰে ওপৰলৈ যাওঁ, উঠি ওপৰৰ মহলালৈ উঠি গৈ থাকোঁ। ওপৰৰ মহলাত কি আছে চাওঁগৈ ধুনীয়াকৈ আপোনালোকক কাৰেংঘৰ হিষ্ট্ৰীটোৰ বিষয়ে লৈ এইফালে যাব লাগিব। এইফালে আছে খটখটি, এইফালে চিৰি আছে, এইফালে যাব লাগিব। ইয়াৰ চিৰিবিলাক বৰ খাৰা মানে খটখটি, খুব খাৰা মানে উঠিব পাৰি, উঠিব গ'লে নোৱাৰি। উঠি আহিছোঁ এতিয়া। এইফালে চব ধুনীয়াকৈ দেখাওঁ আপোনালোকক। সেয়া এইবিলাক ওপৰত চব কাৰেংঘৰ আৰু এইটো দ্বিতীয় মহলাটো এইফালে চাওক। দ্বিতীয় মহলা কিমানটা হেৰি আছিলে। এইবিলাকৰ আগতে এইবিলাকত মাটি চাকি এনেকৈ কি জ্বলাই মেলি পোহৰ কৰি থৈছিলে। এইবিলাকত ধুনীয়াকৈ পোহৰ, এইবিলাক মানে চাকি জ্বলাবলৈ এইবিলাক বনাইছিলে। এইবিলাক যে দেখিছে, এইবিলাক চব চাকি জ্বলাবৰ কাৰণে বনাইছিলে। এয়া হৈছে খিৰিকী, খিৰিকী তাৰপিছত আকৌ এইফালে এখন হেৰি লগাই থৈ দিছে। এতিয়া এইফালে অকণমান এইফালে দ্বিতীয় মহলা এইডোখৰত এনেকৈ দ্বিতীয় মহলাৰ পৰা ইয়াত তলত আছিলোঁ। এতিয়া দ্বিতীয় মহলালৈ উঠি আহিলোঁ। এইবিলাক চব খিৰিকীবিলাক ইয়াৰ হিষ্ট্ৰীটো এইডোখৰ ভগ্নাংশ, এইডোখৰ ভাগিলে আৰু এইফালে ৰ'দ দি আছে কাৰণে বৰ ভালকৈ নাহিব পাৰে। এইবিলাক চব তলত এইবিলাক মানুহ ধুনীয়াকৈ বহি আছে। আৰু এতিয়া একেবাৰে ওপৰলৈ উঠি গ'লে ধুনীয়াকৈ আপোনালোক দ্বিতীয় মহলাৰ পৰা আকৌ এইডোখৰ দ্বিতীয় মহলাৰ পৰা আকৌ তৃতীয় মহলাত যাম। আৰু দ্বিতীয় মহলা তৃতীয় মহলা, এইটো খটখটি, এইটো চিৰি তৃতীয় মহলা। উঠি যাওঁ বুলি ফটো মাৰি এইটো একেবাৰে এইটো তৃতীয় মহলা আৰু তাৰ চতুৰ্থ মহলালৈ যাবলৈ সুবিধা আছে নাই। তৃতীয় মহলা ঘৰ কাৰেংঘৰ তৃতীয় মহলা। ইয়াৰ ওপৰত যাবলৈ খুব ৰাস্তা বিচাৰিব লাগিব। কোনোবাই ৰুমাল পেলাই থৈ গৈছে, গৰম কেনেকুৱা ৰ'দ দি আছে দেখিছে, কেনেকুৱা। কালিটো বহুত গৰম আছিলে, আজিতো তাতকৈ অলপ গৰমটো কমেই। আজি 34 ডিগ্ৰী চলি আছে বৰ্তমান ইয়াৰ শিৱসাগৰত। এইফালে এতিয়া চক সেইফালে সোমাই অহা ৰাস্তা আছিলে। সোমাই অহা ৰাস্তা আছিলে। আকৌ এইফালে তৃতীয় মহলালৈ এইফালে যাব পাৰে নে নোৱাৰে জানো, বন্ধ কৰি থৈছে, যাব নোৱাৰিছিলে। এইফালে নো এণ্ট্ৰি দেখাইছে, মানুহ উঠি যাব নিদিয়ে, উঠি যাব নোৱাৰি। আৰু এইটোতে কিবা হেৰি আছিলে। আৰু এতিয়া বোলো একেবাৰে তললৈ নামিছে। কি হ'ল, এই বাহিৰখন থাকিব নোৱাৰি মানে, সেই বান্দাৰ এইডোখৰত থাকিব নোৱাৰি মানে, বহুত ৰ'দ দি আছে সেইকাৰণে। আৰু এইডোখৰত ধুনীয়াকৈ দেখাইছোঁ। এইটো হ'লে তৃতীয় মহলা আৰু চতুৰ্থ মহলা ওপৰত আছে। আৰু এতিয়া হেৰি মানে এতিয়া এইফালে অকণ বাহিৰ ছাইডটো দেখাইছোঁ, ওপৰৰ পৰা তৃতীয় মহলাৰ পৰা এই ৰাস্তা ছাইডটো যিডোখৰ পৰা সোমাই আহিছিলোঁ সেইফালে দেখুৱাইছোঁ কেনেকুৱা লাগে চাই। আপোনালোকে ধুনীয়াকৈ দেখুৱাইছোঁ মই চাইলত ভিডিঅ' আৰু বহুতো ব্লগত দেখি আছে, ব্লগত চাইলত এয়া ওপৰৰ পৰা দেখুৱাইছোঁ চকী বুলি। তৃতীয় মহলাৰ পৰা দেখিছে কেনেকুৱা লাগিছে। এয়া আখৰে কিবা লিখি থোৱা আছে এইফালে। আৰু এইফালেতো উঠিবই নোৱাৰি, এইফালে পূৰা বন্ধ হৈ আছে এইফালে। আৰু এতিয়া এইফালে দেখিছে, আৰু এইটো কিবা এটা হিষ্টৰিকেল আছিলে। এইডোখৰত কি আছিলে এইডোখৰত মানে পিছত জনাই আছোঁ আপোনালোকক। এইফালে পানী যোৱা ফুটা এডোখৰ, এইফালে পানী গৈছিলে। আৰু এতিয়া ডাইৰেক্ট তললৈ যাওঁ আৰু ওপৰলৈ যোৱা গেট বন্ধ যেতিয়া। আৰু বন্ধু বান্ধৱীসকল, এনেকৈ ভিডিঅ'বিলাক বনাই আপোনালোকৰ আগত দাঙি ধৰিছোঁ। আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব বুলি আশা কৰিলোঁ। এতিয়া গৈছোঁ তলৰ ফালে যাওঁ, তলৰ ফালে আকৌ যাওঁ। বহিবলৈ মন গৈছে, বহাই দিওঁ অকণমান বহা বাৰু। দুতলা মেৰামতি কাম চলিছে। কিমান তললৈ আছে, 2 মহলাৰ ওপৰত বহি তললৈ চাওক। এখন পাৰ্ক ফুলনি বাগিচা। ইয়াত আহিছে। এইবিলাক কিহেৰে বনাইছিলে, এইবিলাক হাঁহৰ কণী, তাৰপাছত বৰা চাউল বিভিন্ন ধৰণৰ, তাৰপাছত আকৌ হেৰি মাটিমাহ আৰু মানে
হাঁহৰ কণীটো কৈছোঁৱে, আৰু লগতে বিভিন্ন ধৰণৰ বস্তু বনাই গেলাই এইবিলাক বনাইছিলে, আৰু বহুত আছে। মই ধুনীয়াকৈ হিষ্ট্ৰীত চাই ধুনীয়াকৈ আপোনালোকক জনাই আছোঁ, এনেকৈ মানে আপোনালোকক উপস্থাপন কৰি আছোঁ ভিডিঅ'টো আপোনালোকৰ আগত। এইফালে পাৰ্ক দেখিছে, ফুলনি বাগিচা এৰিয়া পাৰ্ক বহুত তলত আছে ইয়াত দেখিছে। এইবাৰ এতিয়া মানে তললৈ যাওঁ, তললৈ গৈ এইফালে কিবা মানে এইবিলাক মেৰামতি কৰি আছে, সৰু সুৰাকৈ কিবা ভাগি ছিগি যোৱাবিলাক। আৰু এইফালে তলৰ এতিয়া চিটটো দেখিছে কিমান খাৰা চিট দেখিছে, কিমান খাৰা কেনেকৈ উঠি যায় দেখিছে। আগতে মানে যিবিলাক মানে ধৰক মানে যুদ্ধত হেৰি কৰে, আৰু সেইবিলাক মানে শত্ৰুবিলাক পটককৈ উঠি আহিব নোৱাৰে। আৰু মানে আগৰ যিসকল মানে শত্ৰু আছিলে, শত্ৰু আহোমৰ বিৰুদ্ধে যিবিলাক শত্ৰু আছিলে, সেই শত্ৰুবিলাকে ওপৰলৈ উঠি আহিব বিচাৰে, কিন্তু আহিব নোৱাৰে, কাৰণ তলৰ এই ওপৰৰ পৰা আমাৰ আহোম সেনাই খেদি পঠিয়াই মানে তালেই উঠি আহোঁতে মানে কিবা কৰিকে এনেকৈ কৰি গোল মাৰি বা কিবা কৰি মানে তেহেঁতক মানে এনেকৈ কৰি মাৰি দিয়ে, তলত অট'মেটিক পৰি যাব। সেইকাৰণে এইবিলাক খাৰাকৈ বনাইছিলে, নহ'লে সমানকৈও এনেকৈ বনাব পাৰিলে আমাৰ যিবিলাক ঘৰ বনাই যে চিৰি দি হেৰি দি সেই তেনেকৈ বনাব পাৰিলে। সেইবিলাক মানে মাথা খটাই বনাইছিলে, মানে যুদ্ধত যেতিয়া শত্ৰুৱে আক্ৰমণ কৰিবলৈ তেতিয়া তাক কেনেকৈ প্ৰতিহত কৰিব। অট'মেটিক মানে ইয়াৰ পৰা আহোম সেনাই শত্ৰুসকলক ঠেলা মাৰি দিলে অট'মেটিক তাক কৰিব। সেইকাৰণে এইটো বনাইছিলে চিৰিটো এনেকৈ মাথা মাৰি। এতিয়া তললৈ নামি যাওঁ, এতিয়া তললৈ নামি যাওঁ, খাৰা চিৰিয়ে দি তললৈ নামি যাওঁ। এতিয়া মানুহবিলাক তললৈ নামি গৈ আছে, আৰু ময়ো তললৈ নামি যাওঁ। নামি পিনি বাকী তলৰ যিখিনি দেখাবলগীয়া আছে তলত, সেইখিনি আপোনালোকক ধুনীয়াকৈ দেখাওঁ। আপোনালোকে খাৰা চিৰিত কেনে মানুহবিলাক নামি গৈ আছে। ময়ো এতিয়া নামি যাওঁ, বাকী মানুহবিলাক উঠি আহিছে, মই নামি যাওঁ লাহে লাহে, সাৱধানে নামি যাব লাগিব। লাহে লাহে নামি যাব লাগিব, লাহে লাহে হাতত মোবাইলটো আছে, চব লাহে লাহে নামি যাব লাগিব। কণ্ট্ৰলত থাকি লাহে লাহে নামি যাব লাগিব, তেতিয়া কি হয় কোনেও গম নাপায়। এতিয়া এয়া নামি আহিলোঁ, এয়া দ্বিতীয় ফ্ল'ৰ পালোহি। এতিয়া এইফালে আকৌ দেখুওৱা ফ্ল'ৰটো আপোনালোকক এয়া, এতিয়া এইটো নেদেখোঁ, এতিয়া ডাইৰেক্ট বাহিৰলৈ যাওঁ। আৰু এতিয়া চব দেখিছে কিমান ওখ চিৰি আছিলে, পেলাই নামি এতিয়া একদম বাহিৰলৈ ওলাই গৈছোঁ। জাল দিছে, যাব নোৱাৰে। এতিয়া নামিয়ে যাওঁ, এতিয়া নামি যাওঁ। এইফালে আকৌ মানুহবোৰ চব ফটো মত ব্যস্ত, ফটো চেল্ফি, ইমানেই চেল্ফি মাৰি ভাল পায়। গতিকে ভাল পাব, যোনে যি কৰি ভাল পায়, কোনোবাই ভিডিঅ' বনাই, কোনোবাই চেল্ফি। যেনেকৈ মই ভিডিঅ' বনাই ভাল পাওঁ, গতিকে সকলোৱে কৰিছিলে। অকণমান ভ্ৰমণ কিবা কৰিছিলে। এতিয়া হিষ্ট্ৰীটো মই চাই অলপ ধুনীয়াকৈ জনাই আছোঁ আপোনালোকক কৰিব। এইফালে এইবিলাক মেৰামতিৰ কাৰণে এইবিলাক হেৰিবিলাক বাঁহ চাহবিলাক ইয়াত দি থৈছিলে, কি মেৰামতি কৰি আছে এইবিলাক। এতিয়া ওলাই যাওঁ বাহিৰলৈ। এতিয়া সেইফালে দেখিছে, এইফালে দ্বিতীয়টো চিৰি, আগত কি ডিজাইন দি বনাইছে এইবিলাক দেখিছে, কি ডিজাইনে বনাইছে এইবিলাক দেখিছে। আগতে কি মাথা আছিলে, আহোম ৰজাৰ কি মাথা আছিলে দেখিছে। এতিয়া কেনেকুৱা ডিজাইন আছিলে, আগতেই কি ডিজাইন দিছিলে। এতিয়া ডাইৰেক্ট আৰু কিবা তললৈ নামি যাওঁ, তললৈ টৰ্চটো জ্বলাই ল'ব লাগিব, ফ্লাছ লাইটটো জ্বলাই লৈছোঁ, আৰু গৈ আছোঁ তললৈ। বহুত এন্ধাৰ প্ৰথম চিৰিটোতে, দ্বিতীয় চিৰিটো ইমান এন্ধাৰ নহয়, ওপৰত যে পোহৰ পৰি থাকে, মানুহ গৈ আছে। আৰু এটা ষ্টেপ আছে, আৰু এনেকুৱা এটা ষ্টেপ ওপৰলৈ উঠিব পাৰিব, ইটো নিদিয়ে, এইটো নৰন্তি কৰিছে। যাব নোৱাৰি, ৰাস্তা নাই, ৰাস্তা নাই বন্ধ, ৰাস্তা নাই বন্ধ। আৰু সেইবিলাকে এনেই গৈ চাওঁচোন, একেবাৰে দেখোঁলৈকে গৈছোঁ, একেবাৰে বহুত ভাগৰ লাগি গৈছে, বহুত ভাগৰ লাগি পেলাই ভিডিঅ'টো বনাই আছোঁ, বহুত ভাগৰে এইবিলাক চব এইখিনিকে যাব নোৱাৰি। এইফালৰ পৰা ওলাই আহি সেইফালেকে সীমা আহিবলৈ যাব নোৱাৰি, এইফালে আকৌ বেলেগলৈ সেইফালে যাব পাৰি, এনেকৈ কৰি একোৱেই নেকি ফ্লাছ লাইটটো জ্বলাই দিব লাগিব। এইফালে এতিয়া এইফালে বাহিৰৰ ছাইডটো, এইফালে বাহিৰৰ ছাইড আকৌ পাছফালে অহা যিটো দেখাইছিলে আগতে, সেইফালে ছাইডটো। এতিয়া এইটো এইফালে আহি শান্তি প্ৰকৃতি, বাহিৰলৈ গৈ থাকোঁ, ভিতৰৰ পৰা বাহিৰলৈ গৈ থাকোঁ। এইফালে বাহিৰৰ ছাইড এতিয়া ওলাই যাওঁ। ভিডিঅ'টো বেছি দীঘল নকৰোঁ বুলিছোঁ, কিমান দীঘল হ'ল আৰু বেছি দীঘল নকৰোঁ।
ভিডিঅ' বনাবলৈ গ'লে ছেভ কৰিবলৈ দিগদাৰ হয়, আপোনাৰ আপলোড কৰিবলৈ দিগদাৰ হয়। এম বি বেছি 1751 খ্ৰীষ্টাব্দত নিৰ্মাণ কৰিছিলে। কোনজন ৰজা আছিলে নামটো কৈছোঁ ৰ'ব, মই চাইছিলোঁ বুৰঞ্জীত কোনজন ৰজা আছিলে মানে নামটো এতিয়ালৈকে মনলৈ অহা নাই, কোনজন ৰজাই বনাইছিলে। বহুত গৰমটো, সেইকাৰণে গৰম বাহিৰলৈ পাচাব কৰিবলৈ গৈছিলোঁ। পাচাব কৰিবলৈ আহি এতিয়া ধুনীয়াকৈ আৰু এইফালে পিছফালে দেখিছিলে। আৰু এতিয়া আকৌ ওপৰলৈ উঠি আহিছোঁ এইফালে কাৰেং ঘৰলৈ। আৰু গাইজ বন্ধুসকল কি হ'ল অকণমান গৰমত উঠি আছিলেতো, সেইকাৰণে অকণ মুখখন ধুই দিলোঁ, এইবিলাক অকণ হেৰি কৰি দিলোঁ আৰু নহ'লে বহুত বেছি গৰম। আৰু এইফালে পৰা ছাইডৰ পৰা কাৰেংঘৰ ইয়াত আহিছে, এয়া মেৰামতি কাম চলি আছিলে, এইফালে ওপৰলৈ উঠি যাব নোৱাৰি দিয়ে, নো এণ্ট্ৰি কৰি দিছে। আৰু এইফালে পিছফালৰ ছাইডটো এইফালে বহি মিটাৰ বেঞ্চখনতে সেয়া এইফালে ৰ'দ দি আছে, এইখনতে বহি মিটাৰ ইয়াতে এনেই ৰ'দ তেনেকৈ নাই দিয়া। এইখনতে বহি লওঁ, বেলেগ এখনত বেঞ্চত বহিবলৈ আহিছিলোঁ, বহুত গৰম। এইখনত বহিছোঁ, এইখনত অকণমান ঠাণ্ডা। এইখনত আকৌ এইফালে কাৰেংঘৰ যিটো হিষ্ট্ৰীটো মই কোৱা নাই, আপোনাক কৈ আছোঁ। ইয়াতে বহি অকণমান ঠাণ্ডা, এতিয়া ঠাণ্ডা পৰি যায়, ৰ'দ দি আছিলে। এইফালে চব এনেকৈ হাঁহি আছে ভিডিঅ' বনোৱাৰ কাৰণে, কিছুমান মানুহে হাঁহি আছে, কিছুমানে এয়াই চাই লওক কাৰেংঘৰ চাৰিওকাষৰ পৰা ধুনীয়াকৈ মই দেখুৱাই দিছোঁ, ফুলনি বাগিচাৰ পৰা ধৰি ধুনীয়াকৈ পাৰ্ক। ইয়াত দেখিছে কি সুন্দৰ কাৰেংঘৰ। যি কাৰেংঘৰ ৰজাৰ আন এক আছিল ৰাজধানী, ৰজাৰ এক আন ৰাজধানী হৈছে কাৰেংঘৰ। এয়াই হৈছে কাৰেংঘৰ। আৰু এটা হিষ্ট্ৰী আপোনালোকক মই জনাই আছোঁ, আৰু এটা হিষ্ট্ৰী ইয়াৰ বুৰঞ্জী মই ধুনীয়াকৈ আপোনালোকক জনাই আছোঁ। আৰু এইফালে যে আপোনালোকে দেখিছে, এইফালে আছে বৰদোৱা, আৰু লগতে এইফালে আছে পানীদোৱা। আৰু ৰজাৰ যিখন বৰদোৱা আছিলে, সেই বৰদোৱাৰ ফালে আহিছিলে ৰজাৰ উচ্চপদস্থ যিখন বিষয়া সেইসকল আহিছিলে। আৰু এইফালে পানীদুৱাৰ বুলি এখন আছে, আৰু সেইখন এতিয়া দেখা পোৱা নাই। সেই পানীদুৱাৰেদি আহিছিলে যিসকল মহিলা, সেই মহিলা মানুহসকল পানীদুৱাৰেদি অহা যোৱা কৰিছিল। আৰু উচ্চপদস্থ বিষয়াসকল সেই বৰদুৱাৰেদি আহিছিলে। তখন এতিয়া তেনেকৈ এয়া এখন সুন্দৰ ফুলনি বাগিচা, কাৰেংঘৰৰ সন্মুখত কি ধুনীয়াকৈ সুন্দৰ ফুলনি বাগিচা পাতিছে। আমাৰ আঁতৰত গৈ পিনি ক'লে ভাল হ'ব, কিন্তু ওচৰত মানুহবিলাকৰ ওচৰত ক'লে কিন্তু মানুহবিলাকে অকণ ৰাজধানী কাৰেংঘৰ। আৰু যি কাৰেং কি বুলি জানে, কাৰেং হৈছে মহল। এই মহলবিলাক যে দেখিছে, কাৰেং হৈছে মহল। আৰু ওচৰত মানুহে ওচৰত ভিডিঅ'বলৈ বেয়া, মানুহবোৰ কিছুমান মানুহে হাঁহি থাকে, আৰু সেইকাৰণে ওচৰত ভিডিঅ'বলৈ বেয়া এখন নকৰোঁ। আৰু কাৰেংঘৰ এয়া আছিলে ৰজাৰ ৰজাৰ এক ৰাজধানী কাৰেংঘৰ। সকলোৱে জানে কাৰেংঘৰৰ কথা, এয়া কাৰেং। আৰু ভিডিঅ'টো বৰ বেছি দীঘল নকৰি লৈছোঁ। আপোনালোকৰ ভিডিঅ'টো যদি মোৰ ব্লগটো চাই ভাল পালে, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি যাব বুলি আশা কৰিলোঁ। আৰু মানুহবিলাকে হাঁহিছে তেনেকৈ ভিডিঅ' কৰি থাকিলে বৰ ভাল নালাগে। ফটো দুখনমান মাৰোঁ, যাওঁ। এতিয়া কাৰেংঘৰৰ পৰা এইটোৱে আছিলে কাৰেংঘৰ ভিডিঅ'। এতিয়া কাৰেংঘৰৰ পৰা ওলাই গৈ থাকোঁ, নেক্সট এটা ব্লগৰ কাৰণে আপোনালোকে অপেক্ষা কৰি থাকিব। আৰু ওপৰৰ শীৰ্ষত উঠিব নিদিলে। আৰু এতিয়া ৰংঘৰৰ পৰা ওলাই গৈ কাৰেংঘৰৰ পৰা এতিয়া ওলাই গৈ থাকোঁ। আৰু দ্বিতীয়টো ব্লগ ক'ত বনাম ধুনীয়াকৈ আপোনালোকক দেখুৱাম, পুৰণি কীৰ্তিচিহ্নৰ ওপৰত বনাম। আৰু আপোনালোকে কাৰেংঘৰ ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব। এয়াই আছিলে কাৰেংঘৰ ভিডিঅ'। আপোনালোকে চাই চেনেলটো ছাবস্ক্ৰাইব কৰি যাব বুলি আশা কৰিলোঁ। আলহী আকৌ দলুমুখ চাৰিআলি পুনৰ এইফালে বনাই চালিছে, এইফালে গৰুণীয়া গ'ল, এইফালে ওপৰত ডেকগ্ৰাউণ্ড আছে। ইয়াত কিবা লিখা আছে, কাম হ'ব। কি লিখা আছে, আইচিং লাও মোৰ ওপৰৰ দুৱাতকৈ বিশাল ব্যাপক শব্দৰ মূৰ্তি। এইফালে আইচিং লাও, এইফালে লিখা আছে, অসমীয়াত লিখা আছে। অসমীয়াত আইচিং লাও মোৰ মূৰৰ ওপৰত দুৱাতকৈ বিশাল ব্যাপক শব্দ মূৰ্তি। আৰু এইফালে অসমীয়াত লিখা আছে, বহুত ভালকৈ পঢ়ি নাছে। এইফালে লিখা আছে ইংলিছত লিখা আছে, এইফালে ইংলিছত লিখা আছে। তাৰপাছত এইফালে আকৌ টাই ভাষাত লিখা আছে, টাই ভাষাত লিখা আছে। বেকগ্ৰাউণ্ড টাই ভাষাত এইফালে লিখা আছে। আৰু এইফালে অসমীয়াত লিখা আছে, আইচিং লাও। সেইটো টাই ভাষাই হয়, অসমীয়াত লিখি দিছে বস্তু। সেইকাৰণে টাই ভাষাটো মানুহে পঢ়ি আছে, এইবিলাক টাইলছ যিটি লগাই আছে, এইবিলাক কাম কৰি আছে। এইবিলাক শিৱলিংগ
পানী খাইছোঁ সেইকাৰণে আজি দেওবাৰে বলবমবিলাক 50 টকা দিয়ক এই কেইটকা এইবিলাক 50 টকা হাতত মৰা 10 টকা আছে হাতত মৰা হা 10 যি এখন ভাল বলবম গৈ আজি আছে দেওবাৰ কাৰণে তুমি বলবমটো আহে দেওবাৰে আহে শিৱদৌল ধুনীয়াকৈ গৈ এতিয়া বলবম গৈ আছে আৰু ভিডিঅ'টো আজি কাৰেংঘৰ আহে বলবম কিমান বলবম হৈছে আজি দেওবাৰ কাৰণে বলবম যাত্ৰা আমিও এনেকৈ এদিন আহিব লাগিব বলবম যাত্ৰা এয়া মানে শাওণৰ মাহত বলবম যাত্ৰাটো সকলোৱে কয় গতিকে বলবমৰ দিন গতিকে আকৌ দিন ৰাখিব লাগিব ইয়ালৈ তললৈ গতিকে আজি ভিডিঅ'টো বনাইছিলে গতিকে ভিডিঅ' যদি আপোনালোকে চাই ভাল পালে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বুলি আশা কৰিলোঁ আজি ভিডিঅ'টো বনাইছিলে আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ভাল পালে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি যাব বুলি আশা কৰিলোঁ আজিলৈ বাই নতুন এটা ভিডিঅ' নতুন এটা ব্লগত পুনৰ লগ পাই আছোঁ